নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোকক গণিতৰ এই কক্ষাৰ ক্লাছলৈ আটাইকে স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ ২ নম্বৰ অধ্যায় ৰেখা আৰু কোণ পাঠটিৰ ৬ নম্বৰ অংশটি আৰম্ভ কৰিবলৈ ওলাইছো। যোৱা অংশটিত আমি কি পঢ়িলো তোমালোকৰ নিশ্চয় মনত আছে। আমি চাইছিলো যে কোণ কেনেকৈ গঠন হয়, কোণৰ কেনেকৈ নামকৰণ কৰা হয়। গতিকে আজিৰ অংশটিত কি আছে আমি চাওঁ আহা। প্ৰথমতে আমি যোৱাটো অংশত আলোচনা কৰা কোণৰ ধাৰণাটোৰ বিষয়ে চাই লওঁ। আমি জানি আহিছো যে দুটা ৰশ্মিৰ আদিবিন্দু একেটা হলে কিহৰ সৃষ্টি হয়? এটা কোণৰ সৃষ্টি হয়। ৰশ্মিৰ ঘূৰ্ণনৰ পৰিমাণেই হৈছে কোণ একোটাৰ মাপ। আৰু এনেকুৱা কোণ এটা সৃষ্টি কৰাৰ বাবে ৰশ্মিৰ ঘূৰ্ণনৰ পৰিমাণ নিৰ্ধাৰণ আমি কেনেকৈ কৰো আমি চেষ্টা কৰি চাওঁ আহা। তাৰ কাৰণে আমি ঘড়ীৰ, ঘণ্টা আৰু মিনিটৰ কাটাৰ ফালে আমি লক্ষ্য কৰিব পাৰো। এইটো তোমালোকে ঘড়ী দেখিছানে? গতিকে এতিয়া চোৱা, আমি ঘড়ীক কেনেকৈ সময় নিৰূপণ কৰো তোমালোকে নিশ্চয় জানা। ঘড়ীৰ সময় কেনেকৈ নিৰূপণ কৰা হয় আমি মনত পেলাওঁ আহা। মিনিটৰ কাটাৰ বাবে এটা বৃত্তক আমি কেইটা ভাগ কৰো? ৬০টা ভাগ। ইয়াতে দেখিছানে? এনেকৈ যদি আমি চাওঁ, ইয়াতে আমি টোটেল মুঠ কিমানটা ভাগ পাম? ৬০ ভাগ পাম। এনে প্ৰতি ৫টা ভাগক এটা গোট কৰা হয়। ইয়াতে দেখিছানে? 1 2 3 4 5 এইখিনি কি কৰা হৈছে? এটা গোট কৰা হৈছে। এই ৬০টা ভাগৰ পৰা ১২টা গোট আমি এনেকৈ পাম। আৰু ইয়াৰে এটা গোটে ঘণ্টাৰ কাটাৰ বাবে ১ ঘণ্টা সূচায়। এই পদ্ধতি ব্যৱহাৰ কৰি আমি কোণৰ মাপ জুখিব পাৰো। গতিকে তোমালোকে বুজিলানে? এতিয়া আমি চাওঁ আহা। একক থাকে নহয়, সেনেকে কোণ জুখিবলৈ কি একক থাকে? ডিগ্ৰী। সময়ৰ কাৰণে কি থাকে তোমালোকে জানানে? মিনিট, ছেকেণ্ড, ঘণ্টা। ঠিক সেইদৰে কোণ জুখিবলৈ আমাৰ ডিগ্ৰী একক ব্যৱহাৰ কৰা হয়। এটা বৃত্তক সমানে ৩৬০টা ভাগত ভাগ কৰিলে প্ৰতিটো ভাগক ১ ডিগ্ৰী বুলি আমি ক'ব পাৰো। সময় নিৰূপণৰ বাবে বৃত্তক আমি কেইটা ভাগত ভাগ কৰো? ৬০টা ভাগত। কিন্তু কোণ জুখিবলৈ আমি কেইটা ভাগত ভাগ কৰো? ৩৬০টা ভাগত। তোমালোকে বুজিলানে? এতিয়া আৰু চাওঁ আহা। সময় আৰু কোণ জোখা একক কেনেকৈ উলিয়াই আমি চাইছো চোৱা। সময় জোখাৰ ক্ষেত্ৰত আমি কি কৰিছো? এটা বৃত্তক সমানে আমি ৬০টা ভাগত ভাগ কৰিছো। মিনিটৰ কাটাৰ বাবে ১ ভাগে ১ মিনিট বুজাইছে। তাৰ বিপৰীতে বৃত্ত এটাৰ ক্ষেত্ৰত কি হৈছে? আমি বৃত্ত এটাক ৩৬০টা ভাগ কৰিছো। আৰু ইয়াৰ ১ ভাগে কি বুজাইছে? ১ ডিগ্ৰী কোণ বুজাইছে। গতিকে ঘড়ীৰ ১ মিনিটৰ বাবে এটা কোণ কিমান ডিগ্ৰী পাম আমি? ৬ ডিগ্ৰী পাম। গতিকে তোমালোকৰ মনত থাকিল নে? আমাৰ ১ মিনিটত ঘড়ীটো কিমান ডিগ্ৰী যায়? ৬ ডিগ্ৰী যায়। ইয়াৰ পিছত কি দিছে চাওঁ আহা। ঘণ্টাৰ কাৰণে বৃত্ত সমানে আমি ১২টা ভাগত ভাগ কৰিছো। এনে ১ ভাগে ১ ঘণ্টা বুজাইছে। গতিকে ইয়াত ৩৬০ক যদি আমি ১২ৰে হৰণ কৰো আমি কিমান পাম? ৩০ পাম। তাৰমানে কি বুজিলা যে ঘড়ীৰ ১ ঘণ্টাই কি বুজায়? ৩০ ডিগ্ৰী কোণ বুজায়। তোমালোকে বুজিলানে কথাখিনি? ইয়াৰ পিছত চোৱা, বিভিন্ন সময়ত ঘড়ীৰ মিনিট আৰু ঘণ্টাৰ কাটাৰ মাজৰ ঘূৰ্ণনৰ পৰিমাণ, যিখিনি আমি আলোচনা কৰিলো এইখিনি এতিয়া আমি ইয়াতে চাওঁ আহা। দুপৰীয়া ১২ বজাতে ঘড়ীটো এনেকুৱাকে থাকে নে নাই? মিনিটৰ কাটা আৰু ঘণ্টাৰ কাটা একেলগ হৈ থাকে। তেতিয়া এনেকুৱাকে যদি আমি চাওঁ, তেতিয়াহ'লে আমি ইয়াতে কিমান ডিগ্ৰী দেখিব পাম? মানে ঘূৰ্ণন কিমানখিনি হোৱা দেখিব পাম? একো হোৱা নাই, মিলি আছে। গতিকে আমি কিমান ডিগ্ৰী দেখিছো? ০ ডিগ্ৰী দেখিছো। এতিয়া চোৱা, যেতিয়া ১টা বাজিব তেতিয়া কি হয়? মিনিটৰ কাটাডাল ১২ত থাকে আৰু ঘণ্টাৰ কাটাডাল ১ত থাকে। গতিকে এইটো কিমান ডিগ্ৰীৰ কোণ সৃষ্টি হৈছে? ৩০ ডিগ্ৰী। ইয়াৰ পিছত চোৱা, যেতিয়া আমাৰ ২টা বাজে তেতিয়া আমি কি পাওঁ? এইটো ঘণ্টাৰ কাটা, এইটো মিনিটৰ কাটা। গতিকে ৫টা গোট হোৱা আমাৰ কেইটা বাঢ়ি গৈছে? এটা ভাগ আৰু ২টা ভাগ। গতিকে আমি ২ৰে ৩০ পূৰণ কৰি কিমান পাইছো? ৬০ ডিগ্ৰী। আমি আগতে আলোচনা কৰি আহিলো যে এই গোটটোই কিমান ডিগ্ৰী বুজায়? ৩০ ডিগ্ৰী। গতিকে ইয়াতে চোৱা, যেতিয়া ৩টা বাজিব ইয়াতে আমাৰ কেইটা গোট গৈছে? ১টা, ২টা, ৩টা। গতিকে ইয়াতে আমি কিমান পাইছো? ৩ৰে পূৰণ কৰিলে ৯০ ডিগ্ৰী।
ইয়াৰ পিছত চোৱা 4টা হলে আমি কি পাইছো 4ৰে এইটো পূৰণ কৰিব লাগিব কাৰণটো কি 1 2 3টা 4টা গোট আৰু এটাত যদি 30 ডিগ্ৰী কৈ থাকে 4টা গোটত আমি কিমান পাম 120 ডিগ্ৰী পাম 5টা বাজিলে কিমান পাম এই ডিগ্ৰীটো দেখো এই কোণটো দেখুৱা হৈছে এই কোণটোত কিমান ডিগ্ৰী কোণ আছে 1টা গোট 2টা গোট 3টা 4টা 5টা গতিকে 5ৰে পূৰণ কৰিলে আমি কিমান পাম 150 ডিগ্ৰী পাম ইয়াতে চোৱা যেতিয়া 6টা বাজিব তেতিয়া কিমানটা গোট পাৰ হ'ব 1টা 2টা 3টা 4টা 5টা 6টা গতিকে আমি কিমান পাম 6ৰে পূৰণ কৰিলে 180 ডিগ্ৰী ইয়াতে চোৱা 7টা বাজিলে 1 2 3 4 5 6 7 গতিকে 210 ডিগ্ৰী ইয়াৰ পিছত চোৱা 8টা বাজিলে 1 2 3 4 5 6 7 8 8ৰে পূৰণ কৰিলে 240 ডিগ্ৰী 9টা বাজিলে 9ৰে পূৰণ কৰিলে 270 ডিগ্ৰী এতিয়া চোৱা 10টা বাজিলে কিমান হয় আমাৰ এই কোণটো দেখুৱা হৈছে কাৰণ ইয়াৰ পৰাহে আমাৰ ঘূৰ্ণনটো হৈছে সেইকাৰণে এই কোণটো দেখুৱা হৈছে গতিকে ইয়াতে আমি 10টা ভাগ পাইছো 10ৰে পূৰণ কৰিলে 300 ডিগ্ৰী 11টো পালে আমাৰ এইটো কোণ দেখুৱা হৈছে এইটো কোণত কিমান হ'ব 11ৰে পূৰণ কৰিলে 330 ডিগ্ৰী আকৌ যেতিয়া 12টা বাজিব দুয়োটা মিলি গৈছে কিন্তু আমাৰ ঘূৰ্ণনটো ইয়াতে ষ্টাৰ্ট হৈছিলে গতিকে আমাৰ এনেকৈ ঘূৰি ঘূৰি গৈ খিনি যেতিয়া পাইছে তেতিয়া কিমান ডিগ্ৰী কোণ ঘূৰিছে কেইটা ভাগ ঘূৰিছে 1 2 3 4 5 6 7 8 9 10 11 12 গতিকে 12 33ৰে পূৰণ কৰিলে আমি কিমান পাম 360 ডিগ্ৰী গতিকে তোমালোকে নিশ্চয় বুজি পালা কেনেকৈ আমি ঘড়ীৰ কাঁটাৰ দ্বাৰা কোণৰ মান নিৰ্ণয় কৰিব পাৰো এতিয়া আমাৰ মূল্যায়নত কি আছে চাওঁ হা প্ৰথম মূল্যায়নত কি দিছে সন্ধিয়া 6 বজাত মিনিট আৰু ঘণ্টাৰ কাঁটাৰ মাজত হোৱা ঘূৰ্ণনৰ পৰিমাণ আমি যদি ঘড়ীটো মনত পেলাও ঘড়ীটো এনেকুৱা হ'ব ইয়াতে 12 থাকে ইয়াতে 6 থাকে ইয়াতে 3 আৰু ইয়াতে 9 গতিকে যেতিয়া 6 বাজিব তেতিয়া কি হ'ব ঘণ্টাৰ কাঁটাডাল এইফালে থাকিব আৰু মিনিটৰ কাঁটাডাল এইফালে থাকিব গতিকে ইয়াৰ পৰা যদি ষ্টাৰ্ট কৰে এইখিনি আমাৰ ঘূৰ্ণন গতিকে এইখিনি আমাৰ কেইটা ভাগ গ'ল 1 2 3 4 5 6 গতিকে 30ক যদি আমি 6ৰে মাল্টিপ্লাই কৰো কিমান হ'ব 180 ডিগ্ৰী গতিকে শুদ্ধ উত্তৰটো কি হ'ব 180 ডিগ্ৰী ইয়াৰ পিছৰ মূল্যায়নটো চাওঁ আহা মিনিট আৰু ঘণ্টাৰ কাঁটাৰ মাজত হোৱা ঘূৰ্ণনৰ পৰিমাণ 90 ডিগ্ৰী হলে সময়টো কি হ'ব এতিয়া আমি চাওঁ আহা এইটো ঘড়ী ইয়াতে এইটো 12 1 2 3 4 5 6 7 8 9 10 11 এনেকুৱা যেতিয়া 90 ডিগ্ৰী হ'ব লাগিব তেতিয়া কি দেখিম যে ঘণ্টাৰ কাঁটাডাল 3ত আছে আৰু মিনিটৰ কাঁটাডাল 12ত আছে গতিকে এনেকুৱা হলে আমাৰ কি হ'ব এইটো 90 ডিগ্ৰী পোৱা যাব কাৰণ 3টা ভাগ আহিব লাগিব 1 2 3টা 30 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী গতিকে আমাৰ ঘড়ীটো কিমান টাইম সূচাইছে যে বিয়লি 3 বজাত গতিকে তোমালোকে বুজি পালা নিশ্চয় আজিলৈ এইখিনিয়ে ধন্যবাদ